মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ ইংৰাজী বিষয়টোৰ প্ৰথম লেসন অৰ্থাৎ আফটাৰনুন অন এ হিল এই কবিতাটোৰ প্ৰতিটো প্ৰশ্ন আলোচনা কৰিম আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ কি হ'ব মই তোমালোক সকলোকে লিখি দিম। সো তোমালোকে গোটেই প্ৰশ্নবোৰ বুজিব পাৰিবা, তাৰ উত্তৰবোৰো গম পাবা। সো সেইকাৰণে তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে স্কিপ নকৰাকৈ চাই যাবা। ঠিক আছে, সো এতিয়া আমি আৰম্ভ কৰোঁ। ইয়াতে তোমালোকে দেখিবলৈ পাইছা কৈছে যে লেসন 1 আফটাৰনুন অন এ হিল। আফটাৰনুন অন এ হিল মানে হৈছে আবেলি এখন পাহাৰত। ঠিক আছে, সো কবিয়ে এখন পাহাৰত আবেলি গৈছিলে, তাতনো কি কি পালে তাৰে ইয়াত অনুভৱ লিখিছে কবিতাত। গতিকে আমি অকমান চাওঁচোন ইয়াত কি কি আছে। আচলতে ইয়াত কৈছে লুক এট দ্য পিকচাৰ্ছ। এই পিকচাৰবিলাক তোমালোকক চাবলৈ কৈছে। ঠিক আছে, আৰু কৈছে হুইচ ওৱানছ ইউ হেভ চিন ইন ৰিয়েল লাইফ। আৰু এইবিলাকৰ ভিতৰত তুমি কোনটো দেখিছা ৰিয়েল লাইফত, বাস্তৱত আচলতে কোনটো দেখিছা। ঠিক আছে, ফটোত দেখাটো নহয়, আচলতে বাস্তৱত দেখিব লাগিব। কোনটো দেখিছা, পুট এ টিক ইন দ্য চাৰ্কল। যিটো দেখিছা এই যে চাৰ্কল দিয়া আছে এইবিলাকত টিক দিবলৈ কৈছে। সো আমি যদি চাওঁ ইয়াত এইটো হৈছে AC সাগৰ। তুমি সাগৰ বাস্তৱত দেখিছা জানো? হয়নে? যদি দেখিছা ইয়াত টিক দিবা, আৰু নাই দেখা তেতিয়াহ'লে একো দিব নালাগে। আৰু এইটো হৈছে এ হিল অৰ্থাৎ পাহাৰ। পাহাৰ নিশ্চয় দেখিছা, গতিকে ইয়াত এনেকে টিক দি দিবা। আৰু এইটো এ ডিজাৰ্ট। ডিজাৰ্ট মানে হৈছে মৰুভূমি। যদি মৰুভূমি দেখিছা ইয়াত টিক দিবা, যদি নাই দেখা দিব নালাগে। আৰু এয়া হৈছে ৰিভাৰ। ৰিভাৰটো মানে হৈছে নদী। নদীত চবেই দেখিছো, গতিকে ইয়াত টিক দিব লাগে। তাৰপিছত আহিলে এইটো ক্লাউড। ক্লাউড মানে কি? ক্লাউড মানে হৈছে ডাৱৰ। ডাৱৰটো দেখিছো। আৰু এইটো হৈছে ক্লিফ। ক্লিফ মানে কি হয়? ক্লিফ মানে হৈছে থিয় শিল। ঠিক আছে, এইবোৰ সাধাৰণতে সাগৰ বা মহাসাগৰৰ মানে পাৰত থাকে। এইবিলাক হৈছে কি? থিয় শিল। এইবিলাক ক্লিফ বুলি কোৱা হয়। সো এই পেজটোত আমি এইবোৰ কথা গম পালো। সো নেক্সট পেজলৈ আহোঁ। নেক্সট পেজটোত আছে তোমালোকৰ আচল কবিতাটো। ঠিক আছে, আফটাৰনুন অন এ হিল অৰ্থাৎ কবিয়ে এদিন আবেলি পাহাৰত আছিলে, তাতে কি কি পাইছিলে ইয়াত লিখিছে। সো ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই এই পাঠটোৰ অৰ্থাৎ এই কবিতাটোৰ অসমীয়া ভাঙনি কৰি ভিডিঅ' বনাই দিছো। তোমালোকে যদি চাব বিচাৰা চাই ল'ব পাৰিবা। তথাপিতো মই এই ভিডিঅ'ত জাষ্ট থুলমূলকে তোমালোকক মই কৈ দিম। সো সম্পূৰ্ণ অসমীয়া ভাঙনি ভিডিঅ'টো যদি চাব বিচাৰা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, লিংকত গৈ চাই ল'ব পাৰিবা। সো ইয়াতে চোৱা আফটাৰনুন অন এ হিল। কৈছো যে আবেলি এখন পাহাৰ। কি কৈছে কবিয়ে? কৈছে যে আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান। কৈছে যে সূৰ্যৰ তলত ময়েই আটাইতকৈ সুখী মানুহজন হ'ম। আই উইল টাচ এ 100 flowers এণ্ড নট পিক ওৱান। কৈছে মই বহুতো ফুল চুম, কিন্তু মই এপাহো নিচিঙো। ঠিক আছে, সেই বুলি কৈছে। আকৌ কৈছে আই উইল লুক এট ক্লিফছ এণ্ড ক্লাউডছ উইথ কোৱাইট আইজ। চ' কৈছে যে মই নীৰৱ দৃষ্টিৰে ক্লিফ আৰু ক্লাউডছবোৰ মই চাম। ক্লাউডছ মানে হৈছে ডাৱৰ, ডাৱৰবোৰ চাম, আৰু ক্লিফ মানে হৈছে থিয় শিলবোৰ চাম, সেই বুলি কৈছে। ৱাচ দ্য উইণ্ড' ব' ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ। আৰু ঘাঁহবোৰ হাউলি যোৱা চাম, আৰু আকৌ পুনৰ থিয় হোৱা চাম, সেই বুলি কৈছে। এইবোৰ ক'ত চাব কবিয়ে? এইবোৰ আবেলি এখন পাহাৰত এইবোৰ চাব তাৰমানে। ঠিক আছে, আৰু কৈছে এণ্ড হুৱেন লাইটছ বিগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন। আৰু কৈছে যে যেতিয়া টাউনৰ পৰা পোহৰবোৰ দেখি পাবলৈ ধৰিম। আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন। মই তেতিয়া কোনটো লাইট মোৰ হয় মই মাৰ্ক কৰিম, মানে মই বিচাৰিম তাৰমানে। ঠিক আছে, চ' যিহেতু কবিয়ে ঘৰৰ পৰা বহুত দূৰত আহি পেলাই পাহাৰৰ ওপৰত আছে, গতিকে পাহাৰৰ ওপৰৰ পৰা যেতিয়া পোহৰবোৰ দেখিব তেতিয়া তেনেকে কৰিব। ঠিক আছে, মানে পোহৰবোৰ বিচাৰিব যে কোনটো লাইট মোৰ হয়, কোনটো বাল্বটো মোৰ হয়। ঠিক আছে, এণ্ড দেন ষ্টাৰ্ট ডাউন। তাৰপিছত মই ঘৰলৈ বুলি যাম, সেই বুলি কবিয়ে বৰ্ণনা কৰিছে পাহাৰত এখনত গৈ পেলাই। গতিকে
ইয়াতে আফটাৰনুন অন এ হিল এই কবিতাটোৰ কবি কোন হয় এডনা সেইন্ট ভিনসেন্ট মিলে সো তেখেতৰ বিষয়ে যদি অকমান তোমালোকে জানিব বিচাৰা ইয়াতে চোৱা কৈছে লিখিছে জনাটো খুবেই দৰকাৰ কৈছে এডনা সেইন্ট ভিনসে মিলেৰ জন্ম হৈছিলে কত আমেৰিকাত আমেৰিকান পয়েট হয় ঠিক আছে পয়েট আৰু পয়েটো হয় ড্ৰামাটিস্টো হয় আৰু তেখেতৰ জন্ম হৈছিলে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে 1992 চনত ৰকলেণ্ড মেইনি ইউএছত তাৰপিছত তেখেতৰ কিছুমান লিখা পুথি এইকেইটা হৈছে এ ফিউ ফিক্স ফ্ৰম থিচেলছ আৰু বেলাড অফ দ্য হাৰ্প ৱেভাৰ আৰু তেখেতৰ মৃত্যু হৈছিলে 1950 চনৰ 19 অক্টোবৰ তাৰিখে ঠিক আছে গৰে কবিৰ বিষয়ে আমি থুলমুলকৈ গম পালো সো এতিয়া আমি আমাৰ মেইন বিষয়টোলৈ আহিছো যেটো আমি প্ৰশ্ন উত্তৰ কৰাৰ আমাৰ মেইন বিষয় গতিকে ইয়াতে তোমালোকে প্ৰথমতে জানিবা ওয়ার্ড মিনিং এটা পৰীক্ষাত তোমালোকৰ ওয়ার্ড মিনিং আহিব যে গ্লেডেষ্ট ওয়ার্ডৰ মিনিং কি হয় তেতিয়া তোমালোকে হ্যাপিয়েষ্ট লিখিব লাগিব সো গ্লেডেষ্ট মানে কি আটাইতকৈ সুখী বা হ্যাপিয়েষ্ট মানে হৈছে আটাইতকৈ সুখী আটাইতকৈ বেছি আনন্দত মানে ঠিক আছে এটা হৈছে গ্লেডেষ্ট বা হ্যাপিয়েষ্ট তাৰ ক্লিফছ মানে হৈছে a high area of rock with a very steep side often at the edge of the sea or ocean গতিকে এটো কি হয় এটা থিয়শীল হয় ঠিক আছে থিয়শীল এব বিশেষকৈ বলে সাগৰ বা মহাসাগৰৰ পাৰত দেখা পোৱা যায় হেবুলি কৈছে আৰু আছে মাৰ্ক মানে কি হয় টু শো the position of something গতিকে কোনো বস্তুৰ অৱস্থান দেখুৱাবৰ কাৰণে এটো মাৰ্ক বুলি কোৱা হৈছে বুজোৱা হৈছে তাৰ মানে বস্তুটো হৈছে নিৰ্বাচন কৰা সিলেক্ট কৰা তাৰ মানে মাৰ্ক মানে সিলেক্ট কৰা ঠিক আছে সো এতিয়া আমি আহিছো এক্টিভিটিলে এর কৈছে লেটস সি হাউ মাচ উই হ্যাভ আন্ডাৰস্টুড গতিকে আমিনো কিমান বুজি পালো ইয়াতে আমি চাও আহা বুলি কৈছে আৰু কৈছে আনসাৰ দা ফলোইং কোৱেশ্চনস গতিকে এই কোৱেশ্চন বিলাক আমি কৰিবলৈ যত্ন কৰিছো প্ৰথমতে প্ৰশ্নটো কি কৈছে আমি জানি লও ঠিক আছে ইয়াত কৈছে যে ৰবা ইয়াত কৈছে যে what are the few things that the poet will see while standing on a hill in afternoon ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে যেতিয়া কবিয়ে আবেলি সময়ত এখন পাহাৰত থিয় হৈ থাকিব তেতিয়া কি বস্তু কবিয়ে দেখিব ঠিক আছে কি বস্তু কবিয়ে দেখিব সো ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো মই ধুনীয়াকৈ লিখি দিছো চোৱা সো কোৱেশ্চন নম্বৰ 1 question number 1 or এর আনসার ঠিক আছে কি কবিয়ে কি দেখিব যেতিয়া আবেলি সময়ত পাহাৰ এখনত যাব তেতিয়া কি কবিয়ে কি বস্তু দেখিব ইয়াতে কবিতাটোৰ আধা আমি লিখিব লাগিব ইয়াপা লিখিনো while standing on a hill in the afternoon ইমানলৈকে মানে কবিতাটো বলে সৰি প্ৰশ্নটোৰ আধা আমি লিখিব লাগে ঠিক আছে সো আমি লিখিম while standing on a hill in the afternoon ওকে ইমানলৈকে আমি প্ৰশ্নটোৰ পৰা লিখিলো আকৌ লিখিম যে afternoon the poet will see the poet will see ইমানলৈকে তোমালোকে কোনো মুখস্থ কৰিব দৰকাৰ নাই কৈছে যে while standing on hill in afternoon the poet will see poete দেখিব যেতিয়া আবেলি পাহাৰ এখনত কবিয়ে থিয় হ'ব তেতিয়া কবিয়ে দেখিব কি দেখিব কবিয়ে দেখিব flowers ফুল দেখিব না ঠিক আছে flowers দেখিব একেৰাটো কিন্তু তোমালোকে নিজে লিখিব লাগিব cliffs দেখিব cliffs তাৰপিছত কি দেখিব clouds দেখিব মানে ডাৱৰ আৰু কি দেখিব and grass দেখিব ওকে এইকেইটা বস্তু কবিয়ে দেখিব
গতিকে এইটো হৈছে আমাৰ 1 নম্বৰ অৰ্থাৎ 1ৰ এ টোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ মই লিখি দিলো তোমালোকে এইটো টুকি ল'বা আৰু কেনেকে প্ৰশ্নটোৰ পৰা আধা লিখি পেলাই কেনেকে উত্তৰ লিখিব লাগে এইটো দেখুৱাই দিম ঠিক আছে সো 2 নম্বৰটো চোৱা 2 নম্বৰটো কি হ'ব কি কৈছে চাই লোৱা when will the grass bow down and rise again মানে কৈছে যে grass মানে ঘাঁহবোৰ কেতিয়া bow down মানে হাউলি পৰিব and rise again আৰু পুনৰ থিয় হ'ব কেতিয়া হ'ব গতিকে ইয়াৰ আনসাৰটো হ'ব আমি বি লিখিম বি আনসাৰ কি হ'ব আমি লিখিম যে the grass will bow down ইয়াৰে আধা লিখিম the grass will bow down ঠিক আছে কেতিয়া bow down হ'ব when the wind w I n d when the wind blows যেতিয়া বতাহ বলিব তেতিয়া ডাউন হ'ব and আকৌ and rise again and they rise again কেতিয়া পুনৰ উঠিবগে as the wind is over okay যেতিয়া বতাহ বলি শেষ হ'ব তেতিয়া আকৌ পুনৰ উঠিব বুজি তোমালোকে এইবোৰ টুকি ল'বা ওকে সো 3 নম্বৰ চোৱা এটা তোমালোকে ভিডিওটো পোস্ট কৰি পেলাই লিখিব পাৰিবা না 3 নম্বৰ মানে সি টোৰ কথা কৈছো what will the poet do on the hill in the afternoon মানে কৈছে যে কবিয়ে তাত কি কৰিব তাৰমানে ঠিক আছে what will the poet do on the hill in the afternoon মানে পাহাৰৰ ওপৰত আবেলি কবিয়ে কি কৰিব ঠিক আছে সিৰ আনসাৰটো লিখিম আমি সি আনসাৰ সিৰ আনসাৰটো কি হ'ব the poet will do the poet will touch okay touch 100 flowers and look at cliffs and clouds and also watch the wind that blows okay blows down the grass in the afternoon on the hill so প্ৰশ্ন কৈছিলে যে কবিয়ে আবেলি পাহাৰত গৈ কি কৰিব ইয়াৰ আমি উত্তৰটো লিখিলো যে কবিয়ে পাহাৰত গৈ কি কৰিব touch 100 flowers বহুতো ফুল চুব look at cliffs and clouds cliff মানে থিয় শিলবিলাক চাব আৰু ডাৱৰবিলাক চাব ঠিক আছে and also watch the wind আৰু লগতে
বতাহে কৰা যি মানে বোৱাই নিব তাৰমানে যেতিয়া বতাহ বলিব তেতিয়া যে গ্ৰাছবিলাক হাউলি পৰিব সেইবোৰ চাব তাৰমানে ঠিক আছে নেক্সট হলে when will the poet go home সো কবিয়ে কেতিয়া ঘৰলৈ যাব সেই বুলি কৈছে তো তাৰ কাৰণে উত্তৰটো কি হ'ব ডি টোৰ আনসাৰ কবিয়ে কেতিয়া ঘৰলৈ যাব আনসাৰ লিখিলো as soon as darkness appears and light of the town are on the point will go home মানে কি কৈছে যেতিয়া প্ৰশ্ন কৈছে যে when will the poet go home মানে কবিয়ে কেতিয়া ঘৰলৈ যাব উত্তৰ লিখিছো যে as soon as darkness appears and lights of the town are on the poet will go home যেতিয়া মানে darkness হ'ব মানে আন্ধাৰ হ'ব আৰু যেতিয়া টাউনৰ পোহৰ হ'ব তেতিয়া কবিয়ে ঘৰলৈ যাব ঠিক আছে ওকে তোমালোকে টুকি লবা নেক্সট আহিলে চোৱা why do you think তুমি কিয় ভাবা the poet will not pick any flowers কবিয়ে মানে এপাহো ফুল নিছিঙিব সেই বুলি তুমি কিয় ভাবা সেই বুলি কৈছে সো ই টোৰ আনসাৰ চোৱা ই টোৰ আনসাৰ আমি লিখিছো ই টোৰ আনসাৰ যে the poet will touch flowers but not pick any because she likes to enjoy them not to destroy ঠিক আছে সো তুমি কিয় ভাবা যে কবিয়ে এপাহো ফুল নিছিঙিব কিয়নো ইয়াৰ আমি উত্তৰ লিখিছো আমি কিয়নো the poet will touch flowers but not pick any because she likes to enjoy them not to destroy মানে কবিয়ে ফুলবিলাক চুই পেলাই জাস্ট আনন্দ অনুভৱ কৰিব বিচাৰে উপভোগ কৰিব বিচাৰে কিন্তু এটো নষ্ট কৰিব নিবিচাৰে সেইকাৰণে নিছিঙে ঠিক আছে গতিকে আমি এ বি সি আৰু ডি ই এই গোটেই পাঁচটা প্ৰশ্ন উত্তৰ কৰি দিলো আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা গতিকে তোমালোকে গোটেইবোৰ বহিত টুকি লবা আৰু মই যেহেতু বুজাই দিছো বুজিবৰ কাৰণে চাগে সহজেই পাইছা সো নেক্সট চোৱা এতিয়া ইয়াৰ কৈছে যে write down the stanza from the poem that you like the most গতিকে এই কবিতাটোৰ আটাইতকৈ ভাল পোৱা অংশটো তুমি লিখিবলৈ কৈছে তোমাক ঠিক আছে তুমি প্ৰথম ষ্টেঞ্জাটো লিখিব পাৰা এইটো ষ্টেঞ্জা বা এইটো ষ্টেঞ্জাও লিখিব পাৰা বা এইটো ষ্টেঞ্জাও লিখিব পাৰা যেটোকে তোমাৰ ভাল লাগে এইটো ষ্টেঞ্জাকে তুমি এখিতে লিখি দিবা ঠিক আছে এটো মই ইয়াত লিখি নাথাকো
মই তোমাক কৈ দিলে এইটো তুমি লিখিলেই হ'ল আৰু ওকে সো নেক্সট 3 নম্বৰ কি কৈছা read the following explanations of the three stanza of the poem given below identify and write the stanza number next to each explanation অৰ্থাৎ কৈছে যে এই কবিতাটোৰ দফাবিলাকৰ মানে ইয়াত বৰ্ণনা দিছে ঠিক আছে এই যে তোমালোকৰ কবিতা এই কবিতাবিলাকৰ এইটোটা ষ্টেঞ্জা এইটোটা ষ্টেঞ্জা এইটোটা ষ্টেঞ্জা এই ষ্টেঞ্জাবিলাকৰ মানে বৰ্ণনা দিছে এই ষ্টেঞ্জাটোৱে কি কৈছে বা এইটোৱে কি কৈছে বা এইটোৱে কি কৈছে তাৰ বৰ্ণনা ইয়াত দিয়া আছে এইটো দিয়া আছে এইটো দিয়া আছে আৰু তলটো দিয়া আছে ইয়াত দিয়া আছে ওকে সো কোনটো বৰ্ণনা কোনটো ষ্টেঞ্জাৰ হয় সেইটো আমি ক'ব লাগে সো তেতিয়া হলে আমি প্ৰথম ষ্টেঞ্জাৰটো পঢ়ি চাও কৈছে যে the poet will look at cliffs and clouds and watch how the grass bows down because of the wind and rises again the next moment কৈছে যে এই ষ্টেঞ্জাৰটোত মানে এই দফাটোত কৈছে যে কবিয়ে চাব কি চাব ক্লিফ চাব অৰ্থাৎ থিয় থিয় শিলবোৰ চাব ডাৱৰ চাব আৰু লগতে বতাহত হাউলি যোৱা ঘাঁহবোৰ চাব আৰু আকৌ থিয় হোৱা সেইবোৰ চাব তাৰমানে গতিকে এই কথাটো কোনটো ষ্টেঞ্জাত কোৱা হৈছিলে এইটো 2 নম্বৰ ষ্টেঞ্জাত কোৱা হৈছিলে মই তোমাক বুজাই দিছিলো ওকে তাৰপিছত এইটো কৈছে the lights will begin to show up from the town when it gets dark the poet will identify the light that belongs to her place and return home গতিকে ইয়াত কি কৈছে যে পোহৰবিলাক টাউনৰ পৰা দেখিবলৈ পোৱা যাব আৰু যেতিয়া মানে আন্ধাৰ হ'ব তাৰমানে যেতিয়া আন্ধাৰ হ'বলৈ আৰম্ভ কৰিব তেতিয়া পোহৰবিলাক টাউনৰ পৰা দেখিবলৈ পোৱা যাব টাউনৰ পোহৰবোৰ আৰু কবিয়ে কি কৰিব তেওঁৰ লাইটটো কোনটো হয় বা কোনটো বাল্ব তেওঁৰ হয় কোনটো লাইট তেওঁৰ হয় হেতু ইয়াৰ পৰা মানে পাহাৰৰ পৰা থিয় হৈ পেলাই সিলেক্ট কৰিব যে হেতুই মোৰ হ'ব পাৰে বুলি তাৰ পিছতে ঘৰলৈ ৰিটাৰ্ণ কৰিব এই কথাটো কোড আছিল এটো 3 নম্বৰ ষ্টেঞ্জাত আছিল ঠিক আছে তেতিয়া হলে এটোত 1 নম্বৰ ষ্টেঞ্জা অটোমেটিক্যালি হৈ যাব হলেও চাও the poet will climb a hill in the afternoon তেছে কবিয়ে আবেলি কি কৰিব এখন পাহাৰত উঠিব she will happy to do so she will see and touch the flowers that are in abundance in the hill but she will not pick a single flower গতিকে তেওঁ কি কৰিব খুব ভাল পাব পাহাৰত গৈ পেলাই আৰু বহুতো ফুল চুব আৰু কিন্তু কি কৰিব এপাহু নষ্ট নকৰিব ঠিক আছে সো এটো কথা কোন লিখা আছে অপচন মানে ষ্টেঞ্জা 1 ত লিখা আছে গতিকে ছাত্ৰ ছাত্ৰী সকল বুজিব পাৰিছা বুলি ভাবিছো সো নেক্সট চোৱা 6 নম্বৰ ষ্টেঞ্জা 6 নম্বৰ কোৱেশ্চনত কি আছে match the following মানে এনেকৈ আস্তা মিলাবলৈ কৈছে ইয়াত কৈছে the poet মানে কবি a lots of flowers মানে বহুতো ফুল a lots of flowers মানে বহুত ফুল ওকে তাৰ পিছতে the grass মানে হৈছে ঘাঁহ lights মানে হৈছে পোহৰ এইফালে দেখুৱাইছে show up from the town মানে টাউনৰ পৰা দেখা পাব কি টাউনৰ পৰা দেখা পাব lights গতিকে ইয়াৰ উত্তৰটো কি হ'ব গম পাইছাই নহয় ইয়াৰ উত্তৰটো হ'ব এইটো মানে এলটা মিলাব লাগিব কাৰণ লাইটস টো হে আমি দেখা পাম show up হ'ব ঠিক আছে আকৌ কৈছে will be on a hill in the afternoon will be on a hill in the afternoon আবেলি এখন পাহাৰত থাকিব কোন আবেলি এখন পাহাৰত থাকিব কোন কবিয়ে থাকিবগে এখন পাহাৰত আবেলি ওকে are in the hill কি থাকিব a lot of flowers are in the hill মানে বহুতো ফুল পাহাৰত থাকিব আকৌ কৈছে bows down and rise again bows down মানে হাউলি পৰিব and rise again আকৌ থিয় হ'ব তাৰমানে তো কাৰ কথা কৈছে গ্ৰাছৰ কথা কৈছে ঘাঁহবিলাকৰ কথা গতিকে ইয়াৰ উত্তৰটো এনে কোৱা হ'ব ওকে সো নেক্সট পেজলৈকে আহিছো